যোৰহাটৰ ফালে কিমান হয় নাজানো কিন্তু অসমৰ কিছুমান জিলাত অলপ ৰেছনৰ দোকানীসকলে পিঠাগুৰি যেনেকৈ পিঠাখনৰ অলপ কাটি কাটি থৈ দিয়ে তেনেকৈ অলপ অলপ কাটি কাটি থৈ দিয়ে এতিয়া মই চেষ্টা কৰি আছো তেওঁলোকৰ লগতো মই মিটিং পাতি কৰি আছো যে আপোনালোকে পিঠাগুৰিখন অলপ কাটি থোৱা ব্যৱস্থাটো নলব খালে পুৰা পিঠা খাওক পুৰা এক টুকুৰ খাই কি লাভ হ'ব আৰু যদি ৰেছনত কম দিয়ে তাত ফোন নম্বৰ এটা লিখা আছে সেই ফোন নম্বৰত আপোনালোকে এটা অভিযোগ দিব দিলে আমি বাকি ব্যৱস্থাখিনি হাতত লবৰ বাবে চেষ্টা কৰিম আজি আপোনালোকক আমি নিজে মাটি আনি ৰেছন কাৰ্ড দিলো পিঠা দিঠা লৈ আহিব লাগিছিল দুই এজনে খাই ভাল লাগিল হেতেন বিহুৰে বতৰ গাঁৱত গলে খুৱাব ইলেকশ্যনৰ সময় ঠিক আছে ভোটটো দিবই লগত পিঠাও খুৱাব হ'বনে নাই ভোট কিমানে দিব বিজেপি আচ্ছা ভোট দিয়াটো বেছি পিঠা কিমানে খুৱাব এইটো কগে দিয়া পিঠাটো কম হৈছে ভোটটো কমাই কৰক পিঠাটো বেছিকৈ খুৱাওক হ'ব পিঠাটো বেছিকৈ খুৱাব ঠিক আছে যোৰহাটৰ পিঠা এনেও মৰম লগা ভাল পিঠা গতিকে ভাল পিঠা খাব লাগে আজি ৰেছন কাৰ্ডখনত আপোনালোকে কি পালে এক নম্বৰত গাই পতি 5 কেজিকৈ চাউল পালে 2 নম্বৰ 5 লাখ টকালৈকে বিনামূলীয়া সাহায্য পালে মেডিকেল বছৰত 3 নম্বৰ আমি কি পালো যে উজ্জ্বলা যোজনাৰ গেছ পাম মাহিলি 300 টকা আমাৰ গেছৰ সিলিন্ডাৰৰ দাম আন সিলিন্ডাৰতকৈ কম হ'ব এইটো হল 3 নম্বৰ সুবিধা আমি চেষ্টা কৰি আছো একেদিনাই নহয় লাহে লাহে আমি কৰিম ইয়াৰ লগত 4 আৰু 5 নম্বৰ 4 আৰু 5 নম্বৰটো কি যে প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ দুটা বীমা আঁচনি আছে এটা বীমা আঁচনিত দুৰ্ঘটনা হলে সহায় পায় 2 লাখ টকা আৰু এটা বীমা আঁচনি আছে ঘৰত মৃত্যু হলে সেই মৃত্যু হোৱা পৰিয়ালটোৱে চৰকাৰৰ পৰা ইন্সুৰেন্স লাভ কৰে কিন্তু সেই ইন্সুৰেন্সখিনি আমাৰ অসমত জনপ্ৰিয় হোৱা নাই কাৰণ বছৰি 12 টকা দিব লাগে আমাৰ মানুহৰ লবও নাযায় আনিবও নাযায় আমি গোটেই ৰেছন কাৰ্ড থকা পৰিয়ালখিনিক চৰকাৰৰ ফালৰ পৰাই লাহেকৈ আমি বিনামূলীয়াকৈ ইন্সুৰেন্স কৰি দিয়াৰ ব্যৱস্থা কৰিম যাতে ৰেছন কাৰ্ড থকা পৰিয়ালখিনিৰ অন্তত এক্সিডেন্ট বা ঘৰত মৃত্যু হলে চৰকাৰৰ পৰা যাতে এটা সহায় নিজে নিজে পাই যাব পাৰে এইটো আমি চতুৰ্থ এটা সুবিধা দিব খুজিম এবছৰতে নহব কিন্তু লাহেকৈ 26 চনৰ আগতে আমি এই কামটো কৰি দিম পঞ্চমতে মোৰ মনত ইচ্ছা আছে যে ৰেছন কাৰ্ড থকা পৰিয়ালবিলাকে অৰুণোদয়টো লাভ কৰক যাৰ যাৰ ঘৰত ৰেছন কাৰ্ড আছে সিলেকশন কৰিব নালাগে যাৰে ৰেছন কাৰ্ড আছে তাৰে অৰুণোদয় এতিয়া আমাৰ অসমত ৰেছন কাৰ্ডৰ পৰিয়াল আছে 52 লাখ অৰুণোদয় পায় 30 লাখ কিন্তু এই 30 লাখ আমি ৰেছন কাৰ্ড অনুসৰি দিয়া নাছিলো গতিকে লাহেকৈ আমি অৰুণোদয় আঁচনিটো বদলাই যাৰে ঘৰত ৰেছন কাৰ্ড আছে তাকে আমি এটাকৈ যদি অৰুণোদয় দিও তেতিয়া অৰুণোদয় কোনে পাইছে বুলি ক'লে সবে হাত উঠাই দিব নহলে সদায় খেলিমেলি এটা লাগি থাকিব গতিকে মোৰ পঞ্চমত মনত ইচ্ছা আছে যে অৰুণোদয় আৰু ৰেছন কাৰ্ড সমান সমান কৰা কিন্তু যেটো মই কলো যে চাউল পাব লগে লগে পাব হেলথ ইন্সুৰেন্স যেটো মই কলো 5 লাখ টকালৈকে বিনামূলীয়া সাহায্য হেতু লগে লগে পাব উজ্জ্বলা লগে লগে পাব কিন্তু ডেথ আৰু এক্সিডেন্ট ইন্সুৰেন্স আৰু অৰুণোদয় মই এটো অলপ পৰ্যায়ক্ৰমে লাহে লাহে কৰিম কাৰণ চৰকাৰেতো মানুহৰ পৰা ট্যাক্স লব নোৱাৰে অলপ অলপ কষ্ট কৰি পইচা গুটাই গুটাই কৰি থাকিব লাগে কিন্তু অহা বছৰৰ পৰাই আমি এই নতুনকৈ কামটো আৰম্ভ কৰিম আপোনালোকে চিন্তা কৰক আমাৰ অসমখনত কিমান পৰিৱৰ্তন হৈছে এইবিলাক আঁচনিৰ কথা আগতটো কোনেও চিন্তা কৰা নাছিল আমাৰ এমএলএ মন্ত্ৰীৰ ওচৰত যাব লাগে ৰেছন কাৰ্ড বিচাৰি নাপায় আজি আপোনালোকক আমি নিজে মাটি আনি ৰেছন কাৰ্ড দিলো